হেল্ল' নমস্কাৰ, মই নীলোৎপল শইকীয়া। আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো বা এই কথাখিনি মই এইটো হিচাপতে আজি এই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ, কাৰণ যোৱাকালি SSCয়ে স্ক'ৰ কাৰ্ড মুকলি কৰি দিলে। অৰ্থাৎ তেওঁলোকে নম্বৰসমূহ চাব পৰাকৈ সকলোবিলাক অফিচিয়েলিভাৱে দেখুৱাই দিলে। সহজ ভাষাত ক'বলৈ গ'লে এতিয়া কাৰোবাৰ নম্বৰ বাঢ়িল, কাৰোবাৰ কমিল। এতিয়া কোনোবাই 60 পাইছিলে, কাৰোবাৰ হ'ল 65, কাৰোবাৰ হ'ল 70, কোনোবাই 80 পাইছিলে, কাৰোবাৰ হ'ল 90, কোনোবাই 80 পাইছিলে, কাৰোবাৰ হ'ল 70, কোনোবাই 70 পাইছিলে, কাৰোবাৰ হ'লহি 65। এই নৰ্মেলাইজেশ্যন বস্তুটো তেনেকুৱাই, কাৰোবাৰ বাঢ়ে কাৰোবাৰ কমে। কিন্তু যাৰ বাঢ়ে তেওঁলোকে ভাল পায়, কিন্তু যাৰ কমে তেওঁলোকে দুখী নিশ্চয় হ'ব, কাৰণ তেওঁলোকে কুৱেশ্যন ৰাইট কৰিহে সেই নম্বৰ পাইছিল। কিন্তু কুৱেশ্যন তেওঁলোকে ৰাইট কৰাৰ ভিতৰৰ পৰাও সেই কুৱেশ্যনসমূহ ভুল বুলি বা কিবা নৰ্মেলাইজ যিটো বস্তু হয়, সেই বস্তুৰ জৰিয়তে তেওঁলোকে পাবলগীয়া মাৰ্কটো নাইকিয়া কৰি দিছে। অৰ্থাৎ কাৰোবাৰ কমিল বাঢ়িল, নৰ্মেলাইজ বস্তুটো তেনেকুৱাই। কিন্তু যোৱাকালি তাৰিখত যেতিয়াই স্ক'ৰ কাৰ্ড মুকলি কৰি দিলে, 60+ বহুত ওলাই গ'ল। এনেও আছিলে, কিন্তু 60 to 70 বহুত ওলাই গ'ল। 60 to 70 ভিতৰত সাংঘাতিক নম্বৰ ওলাই গ'ল। আৰু বাকী 70 ওপৰতো বহুত আছে, 70, 80, 90 সেইখিনিও আছে। কিন্তু মই এইটো ক'ব বিচৰা নাই যে 40, 41, 42 যিটো কাট অফ গ'ল, সেই কাট অফতকৈ 80, 90 ফাইনেল কাট অফ যাব, মই সেইটোও ক'ব বিচৰা নাই। বা ইমানো হাই কাট অফ নাযাবগৈ, মই সেইটোও কৈছোঁ। কাৰণ আৰু এইবাৰ SSCয়ে এই নম্বৰখিনিক লৈ সকলোৰে নহয় কিবা এটা নহয় কিবা এটা খেলি মেলি আছে, বা মানে তেওঁলোকৰ মনত ধাৰণা সৃষ্টি হৈছে, তেওঁ লাগিলে কম নম্বৰ পাওক বা তেওঁ লাগিলে বেছি নম্বৰ পাওক। কাৰণ ইমান হাজাৰ কেণ্ডিডেট আছিল বা পোষ্টৰ সংখ্যাৰো যথেষ্ট আছিল, বা 1:8কৈ যদি ফিজিকেললৈ মাতিছে, সেই হিচাপত ফিজিকেলৰ কাট অফটো ইমানো কম যাব নালাগিছিল। কাৰণ 40, 41, 42 কাট অফ গৈছে, কাৰণ 70, 80, 90টো নোপোৱাকৈ থকা নাই, সিমানো গৈছে। কিন্তু কাট অফটো কিয় কম গ'ল, সেইটোৱে সকলোৰে মনত এটা ডাঙৰ কুৱেশ্যন। কিন্তু এতিয়াতো আমিতো একো ক'ব নোৱাৰোঁ। কিন্তু কাট অফটো যদি কম গৈছে ভালেই, ফাইনেলতো কম যাওক সেইটো কামনা কৰিছোঁ। কিন্তু মই এইটো নকওঁ যে ফাইনেলত 40 নম্বৰ যাৰ প্লাছ আছে সিহঁতেহে পাব, যাৰ 30 নম্বৰ প্লাছ আছে সিহঁতেহে পাব, তেনেকুৱা নহয়। 40, 30 যাৰ বেছি আছে সিহঁতে হয়তো ৰানিঙতো ৰখিব নোৱাৰে। মই নিগেটিভলি কথাখিনি কোৱা নাই, ৰাইটটো কৈছোঁ। এতিয়া যোনে যেনে তেনে নামটো আহিছে, সিহঁতে এতিয়া মানে মটিভেট হৈ থকা নাই বা ডিমটিভেট হৈ আছে, যাওঁ নে নাযাওঁ। যোৱা কিজানি তোমাৰ কপালত আছেই। এতিয়া যাৰ নম্বৰ বেছি আছে তেওঁলোকেতো কনফিডেঞ্চতে আছে, হৈ যাব, ইমান নম্বৰ পাই আছোঁ। কিন্তু ৰানিং যদি ক্লিয়াৰ নহয়, ডকুমেণ্ট যদি তোমাৰ ক্লিয়াৰ নাই, মেডিকেল যদি তোমাৰ ক্লিয়াৰ নাই, আশা কৰিতো লাভ নাই। আশাটো সকলোৱে কৰে, আৰু আশা কৰিয়েতো এক্সাম ক্লিয়াৰ কৰিছা। মই সকলো ফালৰ পৰাই কথাখিনি কৈছোঁ, কিন্তু কাৰোকো মানে একপক্ষীয় হৈ কথাখিনি ক'ব বিচৰা নাই। ভিডিঅ'টো এইটো কাৰণে আৰম্ভ কৰিব বিচাৰিছোঁ বা কৰিছোঁ, SSCয়ে যিখিনি নম্বৰ মুকলি কৰি দিলে সেই নম্বৰখিনিক লৈ মানে কোনো সুখী নহয়। পিছফালে আমাৰ ফিল্ডত ফুটবল খেল হৈ আছে, সেইকাৰণে অলপ হয়তো চাউণ্ডৰ খেলি মেলি পাইছে, বেকগ্ৰাউণ্ডত ফুটবল চলি আছে। মানে কাৰোবাৰ নম্বৰ বাঢ়িল কমিল, পোষ্টৰ সংখ্যাৰো যথেষ্ট আছে, বা নম্বৰো বহুতে ভাল ভাল নম্বৰ পাইছে, কিন্তু কাট অফটো কম গ'ল ফিজিকেলত, সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক ৰৈ থাকিল। কিহৰ বাবে সেইটো নাজানিলে, বা আমিও নাজানো, বা কোনো এজন ইউটিউবাৰ বা কোনো এজন কেণ্ডিডেটেও ক'ব নোৱাৰে যে ফাইনেল কাট অফটো কিমান যাব। যিকোনো কথা কোনেও ক'ব নোৱাৰে, অফিচিয়েল যিটো হয় সেইটোৱে এনালাইজ কৰি এটা ক'ব পাৰে, সেইটো আমিও ক'ব পাৰোঁ। কিন্তু সেই এনালাইজটো এতিয়া নকৰোঁ। মেডিকেল হওক, সময়ত কম এটা সঠিক কাট অফ আনি, যিটো কাট অফ নেকি মিলি পৰে। এতিয়া আজিৰ তাৰিখত SSC নম্বৰ মানে প্ৰায় 60, 70 এইখিনি মেক্সিমাম আছেই। বাকী 80, 90 সেইখিনি কথা পাছত পাতিম। সেইটোতো তেওঁলোকে পাইছে, সেইটো একদম চিয়'ৰ চিলেকশ্যন পাবই, সেইটো চিয়'ৰ কনফাৰ্ম। 80, 90 যিসকলে পাই থৈছে, কিন্তু 60 বা 70 ভিতৰত যিখিনিয়ে পাই থৈছে, মানে এইখিনিতে কিবা এটা হেষ্ট নেষ্ট হ'ব, অসমীয়াত কওঁ মানে কাট অফটো এইখিনিতে কিবা এটা বনিব। কিন্তু এতিয়া নকওঁ। কিন্তু এতিয়া যদি নাম আহিছে, যাৰ নাম আহিছে, যদি নহয় এতিয়া যাৰ নাম আহিছে, ৰানিংটো ক্লিয়াৰ কৰা, তাৰপিছত ডকুমেণ্টছ মেডিকেল এইবিলাক সকলোবিলাক ক্লিয়াৰ কৰা, নিশ্চয় নাম আহিবই। কম নম্বৰ পাইছোঁ, বেছি নম্বৰ পাইছোঁ, সেইবিলাক কথা বাদ দিয়া। কোনোবাই কম নম্বৰ পায়ো যদি যেনে তেনেও যদি যাব বিচাৰিছে, নামটো আহিছে, এক্সপিৰিয়েঞ্চ এটা হ'ব, কিবা এটা নেক্সট ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰিব পাৰিম। আৰু 26ত নিউ ভৰ্তি আহি আছে, মানে খুব সোনকালে SSC আকৌ অনলাইন কৰিবই। আৰু সেই ভৰ্তিটো যাতে আমি এটা ভাল মাৰ্ক পাব পাৰোঁ, ইয়াত যদি এবাৰ নাম নাহিলে সেই ভৰ্তিত যদি ভাল মাৰ্ক পাব বিচাৰোঁ, যদি আমাক
লাগে এটা ভাল নম্বৰ স্ক'ৰ 80 90 100 এনেকুৱা যদি ভাল মাৰ্ক এটা লাগে কেইখনমান কিতাপৰ লিংক দিছোঁ আজি অৰ্ডাৰ কৰা লিংক নিশ্চয় দেখি আছা বাকী সকলোৰে হৈ কি ক'ম আৰু বুজাব নোৱাৰিম বেষ্ট অফ লাক দিছোঁ এজন কেণ্ডিডেট ময়ো হয় বাকী ভাল লাগিল যোনে যোনে চিলেকশ্যন পাইছা কংগ্ৰেচুলেশ্যন যাৰ নাম নাহিল টেনশ্যন নল'বা আৰু কোনোবাই কাটঅফতকৈ বেছি নম্বৰ পায়ো নাম নাহিল সেইটো এটা অভিযোগ আছে এইবাৰ নাজানো SSC এইটো কি কৰিব বিচাৰিছে কিন্তু যি নহওক 5678টা অসমত টোটেল প'ষ্ট আছে সিমানখিনি পোৱাটো বিচাৰিছোঁ যাতে প'ষ্ট যাতে ৰখাই নথয় সেইটো ৰিকুৱেষ্ট কৰিছোঁ পাৰিলে ভেকেঞ্চি বেছিকৈ দিয়ক সেইটোও অনুৰোধ কৰিছোঁ কিন্তু প'ষ্ট ৰখাই নথক থকা প'ষ্টখিনিৰ ভিতৰৰ পৰা 5678টা টোটেল মেইলৰ 5000 মানে 1114 আৰু বাকী ফিমেলৰ 564 মান বাকী ইমানেই আছিলে কিন্তু কাটঅফটো কম নম্বৰ বেছি নম্বৰ এইবিলাক কথা বাদ দিয়া যদি নাম আহিছে প্ৰিপেৰেশ্যন কৰা সকলোখিনিৰ কাৰণে নিশ্চয় ফাইনেল মেৰিটতো নাম আহিব কিন্তু ফিজিকেলত ইমান এটা কম কাটঅফ গ'ল সেইটো এটা কুৱেশ্যন মাৰ্ক থাকিল সকলোৰে হৈ আছে বাকী ইমানখিনি আচলতে বিশেষ ক'ব নোৱাৰিম আৰু SSC GD ওপৰত আপডেট বা যিকোনো সম্পৰ্কত ভিডিঅ' আনি থাকিম বাকী খুব ভাল ভিডিঅ'বিলাক আনিব চেষ্টা কৰিম জনাব চেষ্টা কৰিম ইউটিউবাৰ হিচাপত নহয় এজন কেণ্ডিডেট হিচাপত ইউটিউবাৰে বেলেগ হিচাপত ক'ব কিন্তু মই কেণ্ডিডেট হিচাপত কথাখিনি নিজৰ হিচাপত ক'ব বিচাৰিম বাকী ভিডিঅ'টো যদি চাই ভাল পালে শ্বেয়াৰ কৰিবা কম নম্বৰ বেছি নম্বৰ মাথা মাৰি নাথাকিবা নিশ্চয় নাম আহিব বাকী প্ৰচেছখিনি ক্লিয়াৰ কৰা যদি নাম অহা নাই এই ভৰ্তিত নেক্সট ভৰ্তিৰ কাৰণে প্ৰিপেৰেশ্যন কৰা বহুত গভৰ্ণমেণ্টৰ প'ষ্ট ওলাই আছে